নিৰ্বাচনী বিজয়ৰ পিছত এই ৰাজহুৱা সম্বৰ্ধনাৰ অনুষ্ঠান সকলো উল্লাসিত আৰু উল্লাসিত ৰাইজৰ মাজেদি তাৰ মাজেদি তেখেতসকলে গভীৰ সমস্যা উপলব্ধ তুলি ধৰিছে। তাৰে ভিতৰত অন্যতম অথচ প্ৰধান যে সেই হ'ল ৰমণীয়ানী, যে অসম আৰু নাগালেণ্ডৰ সীমা স্পৰ্শ কৰি BROৰ আণ্ডাৰত এই পথটো সদায় কিন্তু অনাদৃত, অৱহেলিত আৰু জনসাধাৰণৰ বাৰে বাৰে তাত চিৎকাৰ আমি শুনি আছোঁ। আপুনি কি ক'ব? BRO গোটেই কেন্দ্ৰ চৰকাৰৰ নিয়ন্ত্ৰণত কাম কৰে আৰু এই বিষয়টো গুৰুত্বপূৰ্ণ। মোক বহুতে BRO বিৰুদ্ধে অভিযোগ দিছে আৰু গোটেইবোৰ অভিযোগ লৈ মই আমাৰ শীতকালীন যে আমাৰ অধিৱেশন হ'ব সদনত, মই আমাৰ ৰক্ষা ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিঙৰ লগত মই আলাপ আলোচনা কৰিম আৰু তাৰ পূৰ্বে যিমানবোৰ ডিটেইলছ ৰাইজৰ ওচৰত আছে, যিমানবোৰ তথ্য ৰাইজৰ ওচৰত আছে, গোটেই তথ্যবোৰ একত্ৰিত কৰি স্থানীয় বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগতো তেখেতে এছেম্বলিত যিখিনি কথা উল্লেখ কৰিছে, গোটেইবোৰ তথ্যবোৰ লৈ এটা মেমৰেণ্ডাম পৰৱৰ্তী সময়ত ডিফেন্স মিনিষ্টাৰক দিয়া যাব। গোটেই এটা ইণ্টেলিজেঞ্চ ফেইলিয়াৰ। অসম আৰক্ষী আজি চিণ্ডিকেটক ৰক্ষা দিয়াত ব্যস্ত, যাৰ ফলত আলফা ইণ্ডিপেণ্ডেণ্টৰ সংগঠনৰ কৰ্মীখিনি বিভিন্ন ঠাইত সন্দেহজনক বস্তু ক'বলৈ সক্ষম হ'ল আৰু অসম আৰক্ষীয়ে গমেই নাপালে। অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ ভিতৰত কি হৈছে মই চব খবৰ পাওঁ, কিন্তু দুখৰ কথা যে তেওঁ আলফা পৰেশ বৰুৱাৰ যোগেদি কি কাম কৰি আছে সেইখিনি খবৰ তেওঁৰ ওচৰত নাই। অসমৰ ৰাইজে তেখেতক মুখ্যমন্ত্ৰী বনাইছে কংগ্ৰেছৰ খবৰ ল'বলৈ নহয়, কিন্তু আলফাই কেনেদৰে আমাৰ সুৰক্ষা ভেটি তেওঁলোকে দুৰ্বল কৰিব পাৰে সেয়া খবৰ ল'বলৈ। আৰু সেইকাৰণে যিদৰে তেওঁ যিকোনো বিভাগৰ দায়িত্ব লয়, প্ৰত্যেক বিভাগৰ ক্ষেত্ৰত তেওঁ ব্যৰ্থ প্ৰমাণ হৈছে। গৃহ বিভাগৰ দায়িত্ব হিচাপে তেওঁ মন্ত্ৰী বা মুখ্যমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে। স্মাৰ্ট মিটাৰ লৈ বহুত আমাৰ নাগৰিকসকলৰ এটা সমস্যা আছে যে তেওঁলোকৰ বিল মানে এক ৰাতিৰ ভিতৰতে বৃদ্ধি হৈ গৈছে। বহুতে কৈছে আমি আমাৰ একদম দুখীয়া ঘৰ, আমাৰ ওচৰত একো মেচিন নাই, আমি BCTV চলোৱা নাই, তথাপিও আমাৰ মাহৰ বিল ক'ৰবাত 4,000, কেতিয়াবা 5,000, কেতিয়াবা 6,000লৈকে আহি আছে। তো এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা যি স্পষ্টীকৰণ আহিছে সেইটো সন্তুষ্ট ৰাইজক কৰিব পৰা নাই। বহুত ইয়াত চিন্তা কৰিবলগীয়া বিষয় আছে আৰু নিশ্চয় মই ভাবোঁ যে ইয়াক লৈ চৰকাৰে একো লৰালৰিকৈ সিদ্ধান্ত ল'ব নালাগে, সকলোকে সন্তুষ্ট কৰা এনেকুৱা এটা পদক্ষেপ তেওঁলোকে হাতত লওক। না ভুল, চাৰিওফালে বেয়া। যোৰহাট বেয়া। মই কৈছোঁ, মই অলপ দিন আগতে গোলাঘাট আছিলোঁ, যি গোলাঘাট সমষ্টি মই 10 বছৰ মই সাংসদ আছিলোঁ, এতিয়া গোলাঘাটৰ অৱস্থা নাই, খুমটাই অৱস্থা নাই। মই অলপ দিন আগতে নলবাৰী গৈছোঁ, নলবাৰী অৱস্থা নাই। মুখ্যমন্ত্ৰী মহোদয়ে PWD বিভাগ হিচাপে PWD বিভাগৰ যিমান বাজেট আছে এই গোটেই বাজেট গুৱাহাটীৰ ভিতৰত 5টা-6টা ফ্লাইঅভাৰ বনাওঁতে তেওঁলোকে গোটেই তাত ব্যৱহাৰ কৰিছে। এতিয়া গাঁৱৰ ৰাস্তাৰ কাৰণে পইচা নাই, এতিয়া গাঁৱৰ ৰাস্তা মেৰামতিৰ কাৰণে পইচা নাই। এই গোটেই সেই 5টা-6টা ফ্লাইঅভাৰ যিহে একে 2-3টা ঠিকাদাৰক পায়ে থাকে, তেওঁলোকৰ কাৰণে গোটেই PWD বিভাগৰ বাজেট মুখ্যমন্ত্ৰীয়ে নষ্ট কৰি পেলাইছে। এই ক্ষেত্ৰত আৰু এটা কথা মন্তব্যলগীয়া হৈ আছে, আমাৰ বিধায়ক মহোদয়কো তেওঁ গোটেই কথাটো অৱগত, মই তেখেতকো এই সন্দৰ্ভত ক'বলৈ আহ্বান জনাইছোঁ। ৰিভিউ কমিটি, এক্ট ইমপ্লিমেণ্টেশ্যন কমিটি আদি বিভিন্ন কমিটি ইয়ালৈ আহিছিল। এটা সময়ত ইয়াত বহুত বহিৰাগতক নিযুক্তি দিয়া হৈছিল খিলঞ্জীয়া থকা স্বত্বেও। গতিকে এইসমূহ কেনেধৰণে হৈছে এইখিনি নিশ্চিতভাৱে লক্ষ্য কৰা হ'ব আৰু ইয়াৰ যিখিনি আলোচনা কৰিব লাগে সাংসদৰ লগত মই কৈছোঁ, আগন্তুক সময়ত আমি ONC লগত এখন বৈঠক অনুষ্ঠিত কৰি গোটেই কথাখিনি আলোচনা কৰিম।